মোৰ দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল এটাই নমস্কাৰ গ্ৰহণ কৰিবা। পৰৱৰ্তী প্ৰশ্নোত্তৰসমূহ লৈ মই আজি তোমালোকৰ ওচৰত আহিছোঁ। আজিৰ পাঠটি হৈছে ভাৰতীয় সংস্কৃতি। 15 নম্বৰ প্ৰশ্নটো চোৱা। অজন্তাৰ গুহাৰ শিল্পকলাৰ এটি বিৱৰণ দিয়া। উত্তৰত লিখিবা, অজন্তাৰ গুহাত যি চিত্ৰকল্প অংকিত হৈছে সি অনন্ত কালৰ পৰা সঞ্জীৱিত হৈ আছে। ইয়াৰ জৰিয়তে ভালেমান গতি প্ৰগতিৰ সমন্বয় উজ্জ্বল হৈ আছে। অজন্তাৰ ছবিবোৰত দুটা ভাৱবস্তু প্ৰকাশ পাইছে। এটা হৈছে সন্ন্যাস জীৱন আৰু আনটো হৈছে সমূহীয়া জীৱন। প্ৰথমবিধত আছে দয়া, ধ্যান আৰু মৌনতা। দ্বিতীয় পৰ্যায়ৰ ছবিবোৰত আছে জীৱন, আনন্দৰ উৎসাহময় চিত্ৰ। এইবোৰত ফুটি উঠিছে শক্তি, খ্যাতি, প্ৰেম আৰু যৌৱন। দুয়োবিধতে দুখন সুকীয়া জগত প্ৰতিফলিত হৈছে। জীৱনৰ অসামঞ্জস্যক একেলগে গ্ৰহণ কৰিব পৰা শক্তিৰ সম্ভেদ এই ছবিবোৰত আছে। প্ৰাক মুছলিম যুগৰ জীৱন প্ৰাচুৰ্যৰ কথাও অজন্তাৰ চিত্ৰসমূহত আছে। পুৰুষ, মহিলা, শিশু বিবিধ ভংগীমাত সকলোবোৰ একে ঠাইতে অংকিত হৈছে। জীৱনৰ প্ৰাচুৰ্যই যেন শিল্পীক মতলীয়া কৰিছে। শিল্পীৰ শিল্পজগত আৰু বাস্তৱ জীৱনৰ মাজত এক সুন্দৰ সমন্বয় স্থাপিত হৈছে। এয়াই হৈছে অজন্তাৰ চিত্ৰশিল্পৰ গৌৰৱ। এইখিনিলৈকে লিখিবা। তাৰপিছত আহা 16 নম্বৰ প্ৰশ্ন। মোগল সম্ৰাট বাবৰৰ আমোলত ভাৰতত প্ৰৱেশ কৰা চিত্ৰকলাৰ নতুন ধাৰাটি কোন আছিল? লিখা। উত্তৰত লিখিবা, মোগল সম্ৰাট বাবৰৰ আমোলত ভাৰতত প্ৰৱেশ কৰা চিত্ৰকলাৰ ধাৰাটো মূলতে আছিল প্ৰচুৰ ব্যক্তিবোধ। এই চিত্ৰকলাৰ ধাৰাটোত জনজীৱন বা সমষ্টি জীৱনৰ কোনো সংবাদ নাছিল। ইয়াৰ লক্ষ্য আছিল ব্যক্তিৰ জীৱন প্ৰকাশ। ইয়াৰ জন্ম হৈছিল তাইমুৰ আৰু চেংগিজ খাৰ ৰাজদৰবাৰত। গতিকে এই চিত্ৰকলাৰ ধাৰাটো কঠোৰ আৰু ব্যক্তিবাদী হ'বলৈ বাধ্য হৈছিল। ইয়াত ভাৱ-প্ৰৱণতাৰ পৰিৱৰ্তে বিপুল উৎসাহ, উদ্দীপনা তথা প্ৰেৰণাহে আছিল। ব্যক্তিবাদে এই ধাৰাটোৰ জৰিয়তে সাময়িকভাৱে হ'লেও চিত্ৰশিল্পৰ ইংগিত বা সংকেতৰ স্থান প্ৰায় নোহোৱা কৰিছিল। বাবৰৰ আমোলত বাহিৰৰ সুস্থ ব্যক্তিবাদী চিত্ৰকলাৰ লগত প্ৰচলিত চিত্ৰধাৰাৰ মিলন ঘটিছিল আৰু দুয়োটাৰ সংমিশ্ৰণত এটা নতুন পদ্ধতিৰ উদ্ভৱ হৈছিল। তাৰপিছত আছে আমাৰ 17 নম্বৰ প্ৰশ্ন। উত্তৰ ভাৰতৰ সংগীতে কি নতুন বস্তু আমাৰ চকুত পেলাই তুলিছে? উত্তৰত লিখিবা, উত্তৰ ভাৰতৰ সংগীতে গাম্ভীৰ্যৰ লগতে ঠায়ে ঠায়ে এক উৰণীয়া ভাৱৰ সংযোগ ঘটাৰ কথা আমাৰ চকুত পেলায়। ইয়াকে সুৰ বস্তুৰ ওপৰত লোকসংগীতৰ প্ৰভাৱ বুলিব পাৰি বুলি কৈছে। তাৰপিছত চোৱা 19 নম্বৰ প্ৰশ্ন। প্ৰাক মুছলিম যুগ আৰু মুছলিম যুগৰ ভাৰতীয় ভাস্কৰ্য আৰু শিল্পকলাৰ বিষয়ে এটি টোকা যুগুত কৰা। উত্তৰত লিখিবা, ভাৰতবৰ্ষলৈ মুছলমানসকল বা ইছলামসকলৰ আগমনৰ পূৰ্বৰ সময়ছোৱাত প্ৰাক মুছলিম যুগ বুলি কোৱা হয়। দক্ষিণ ভাৰতৰ অঞ্চলসমূহত ব্যাপকভাৱে প্ৰাক মুছলিম যুগৰ ভাস্কৰ্য আৰু শিল্পকলাৰ আৰ্হি উত্তৰ ভাৰতত দেখিবলৈ পোৱা যায়। প্ৰাক মুছলমান যুগৰ ভাস্কৰ্য আৰু শিল্পকলাৰ নিদৰ্শন হিচাপে অজন্তাৰ শিল্পকলাক দেখুৱাব পাৰি। অজন্তাৰ গুহাত অনন্ত কালৰ বাবে শিল্পকলা সঞ্জীৱিত হৈ আছে। ইয়াৰ জৰিয়তে ভালেমান গতি প্ৰগতিৰ সমন্বয় উজ্জ্বল হৈ আছে। অজন্তাৰ ছবিবোৰত দুই ধৰণৰ ভাৱবস্তুৰ প্ৰকাশ ফুটি উঠা দেখা যায়। এটা হৈছে সন্ন্যাস জীৱন আৰু আনটো হৈছে সমূহীয়া জীৱন। দুয়োবিধ ছবি একত্ৰিতভাৱে অংকন কৰা হৈছে। এই ছবিবোৰত জীৱনৰ অসামঞ্জস্যতাক একেলগে গ্ৰহণ কৰিব পৰা
শক্তিৰ সম্ভেদ পোৱা যায়। অজন্তাৰ চিত্ৰসমূহত প্ৰাক মুছলিম যুগৰ জীৱনৰ প্ৰাচুৰ্যৰ কথাও উল্লেখ আছে। পুৰুষ আৰু মহিলা শিশুসকলক বিভিন্ন ভংগীমাত একে ঠাইতে অংকন কৰা হৈছে। জীৱনৰ প্ৰাচুৰ্যই যেন শিল্পীক মতলীয়া কৰিছে। চিত্ৰসমূহৰ পৰা এনে ভাৱ প্ৰকাশ পাইছে। ছবিবোৰৰ ভাৱ-ভংগীৰ অসামঞ্জস্যতাৰ মাজতো বাস্তৱ জীৱনৰ অখণ্ডতাৰ কথা যেন কোনো ক্ষেত্ৰতে ম্লান হোৱা নাই। অজন্তাৰ এনে চিত্ৰশিল্পকলাৰ জৰিয়তে শিল্পজগত আৰু বাস্তৱ জীৱনৰ মাজত এক সুন্দৰ সমন্বয় স্থাপন সম্ভৱ হৈছে। এইখিনি আহিব এইটোৰ উত্তৰ। পিছত আৰু অকণ লিখিবা। গঠনৰ সূক্ষ্মতা আৰু সৰলতা হৈছে ইছলামীয় ভাস্কৰ্যৰ মূল সম্পদ। ৰেখাৰ লগত ৰেখাৰ সমন্বয় সাধন এই ভাস্কৰ্যৰ মূল বৈশিষ্ট্য। জ্যামিতিৰ ছবিবোৰৰ দৰে এইবোৰ সৰল। আচলতে উত্তৰ ভাৰতৰ ভাস্কৰ্য এক সমন্বয়ৰ বস্তু। হিন্দু ভাস্কৰ্যই ইছলামীয় পদ্ধতিৰ জটিলতা হ্ৰাস কৰিছে। আকৌ ইছলামীয় ভাস্কৰ্যই হিন্দু ভাস্কৰ্যৰ কাৰুকাৰ্য প্ৰদান কৰিছে। এইদৰে এক নতুন ধাৰাৰ উৎপত্তি হৈছে। এই সমন্বয়ৰ আদৰ্শ য'তেই সফল হৈছে ততে আমি তাজমহলৰ নিচিনা অপূৰ্ব সৃষ্টি দেখিবলৈ পাইছোঁ। তাৰপিছত লিখিবা। মোগল সম্ৰাট বাবৰৰ ৰাজত্বকালত চিত্ৰশিল্পৰ নতুন ধাৰা পোনপ্ৰথমে ভাৰতত প্ৰকাশ কৰে। এনেধৰণৰ শিল্পকলাৰ মূলতে আছিল প্ৰচুৰ ব্যক্তিবোধ আৰু ইয়াত জনজীৱন বা সমষ্টি জীৱনৰ কোনো সংবাদ নাছিল। এই চিত্ৰসমূহৰ মূল লক্ষ্য আছিল ব্যক্তিৰ জীৱন। ইয়াত ভাৱ-প্ৰৱণতাৰ কোনো স্থান নাই। আছে মাথো বিপুল উৎসাহ, উদ্দীপনা আৰু প্ৰেৰণা। উদাহৰণস্বৰূপে উৰ্দুৰ ৰোমান্টিক কাব্য সাহিত্যৰ কথা ক'ব পাৰি। এইখিনি হ'ব উত্তৰ। ছাত্ৰ-ছাত্ৰীসকল, ভিডিঅ'টো মই আজি ইমানতে সামৰণি মাৰিম। পৰৱৰ্তী প্ৰশ্নোত্তৰসমূহ মই পিছৰ ভিডিঅ'বিলাকত দি দিম। তোমালোকে যদি কিবা অসুবিধা পাইছা মোক কমেণ্ট বক্সত জনাবা। যদি ভাল লাগিছে বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিবা, লাইক এটা কৰি মোক পুনৰ ভিডিঅ' বনোৱাত উৎসাহিত কৰিবা আৰু চেনেলটোলৈ যদি নতুনকৈ আহিছা তেতিয়াহ'লে নিশ্চয় ছাবস্ক্ৰাইব কৰি থবা। পুনৰ আটাইলৈ ধন্যবাদ জনাইছোঁ। নমস্কাৰ।